চাওক অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ। সেইটো হ'ল যে মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয়। গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষাত 30 নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিলে। পিছত যেতিয়া তাতে সুবিধা নাপালে, ল'ৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে, লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে। আৰু এইটো CBSEতে সীমাবদ্ধ নাথাকে, এইটো মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব। মই আগতে কৈ আছোঁ যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয়। হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰড। আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে। লাহে লাহে কথাবোৰ ধৰাত পৰিব। অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয়, তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম। চাওক, ইউনিভাৰ্চিটিত এটা ডাঙৰ সমস্যা যে মানুহে PhD ডিগ্ৰী লৈ আছে, কাম কৰা মানুহেও, কিন্তু কাম কৰা মানুহজনে ছুটি লোৱা নাই। তাৰমানে কাম আৰু PhD দুয়োটাই কেনেকৈ একেলগে হ'ব পাৰে? গতিকে লাহে লাহে এই গোটেই ইনভেষ্টিগেশ্যনবিলাক খুলিব।